নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ কাজিৰ সংবাদ অসম গ্ৰন্থমেলাত জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসম পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু জ্ঞানজ্যোতি বিদ্যাপীঠৰ সহযোগত হেমন্তৰ ৰ'দত উমলিব এজাক বালিমাহী শীৰ্ষক এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰা হয় নিউজৰ প্ৰতিবেদন অসম গ্ৰন্থমেলাত জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসম পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু জ্ঞানজ্যোতি বিদ্যাপীঠৰ সহযোগত হেমন্তৰ ৰ'দত উলমিব এজাক বালিমাহী শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটি আয়োজন কৰা হয় উল্লেখযোগ্য যে অসম প্ৰকাশন পৰিষদ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা যোৰহাট অসম গ্ৰন্থমেলাৰ অস্থায়ী মঞ্চত পশ্চিম যোৰহাট শাখা কবি সন্মিলন সপোনৰ পৰিধি অসম আৰু পশ্চিম যোৰহাটৰ জ্ঞানজ্যোতি বিদ্যাপীঠৰ সহযোগত এক বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন কৰা হয় নমস্কাৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ যে সপোনৰ পৰিধি অসম লগতে পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু জ্ঞানজ্যোতি বিদ্যাপীঠৰ উদ্যোগত যোৰহাটত চলি থকা সদৌ অসম প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত যি গ্ৰন্থমেলা হৈ আছে গ্ৰন্থমেলাৰ বাকৰিত আমি এটি ব্যতিক্ৰমী অনুষ্ঠান হেমন্তৰ ৰ'দত উমলিব এজাক বালিমাহী শীৰ্ষক এটি ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপন কৰিলোঁ আজি আমাৰ ইয়াত আটাইতকৈ গৌৰৱৰ বিষয় যে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ মাজত আহি সপোনৰ পৰিধি অসমৰ লগতে পশ্চিম যোৰহাট কবি সন্মিলনৰ সদস্যসকলে অন্তৰ্ভুক্ত হ'ল সুদূৰ কাৰ্বি আংলঙৰ পৰা আহি আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আমি এখন আলক্ষ্য লগতে অনুগল্প আৰু কবিতা পাঠৰ এক ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপন কৰিলোঁ ধন্যবাদ কাৰ্যসূচী অনুসৰি পুৱা 11 বজাত পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সভাপতি ভাৱ গগৈয়ে বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্বোধন কৰাৰ পিছতেই পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু সপোনৰ পৰিধি অসমৰ শুভাকাংক্ষী জিতেন নেওগ দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় স্মৃতিৰেখা বৰুৱাই আঁত ধৰি জ্ঞানজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি 12 ৰহণীয়া সাংস্কৃতিক আলক্ষ্য উপস্থাপন কৰে অসম গ্ৰন্থমেলাৰ বাকৰিত জ্ঞানজ্যোতি বিদ্যাপীঠে যি ব্যতিক্ৰমী অনুষ্ঠান প্ৰদৰ্শন কৰিলে আজি আপোনাক কেনেকৈ অসম গ্ৰন্থমেলাৰ বাকৰিত আজি আমাৰ বিদ্যালয় জ্ঞানজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলে যি অনুষ্ঠান পৰিৱেশন কৰিলে তাক লৈ আমি যথেষ্ট সুখী আৰু আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰন্থমেলাৰ গ্ৰন্থ সুবাসক লৈ অনুপ্ৰাণিত হ'ব ধন্যবাদ আপুনি অনুভৱ কৰিলে যে এইখন মঞ্চই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিব নিশ্চয় কৰিব তেওঁলোক এনেদৰে আজি যেনেকৈ তেওঁলোকৰ যিখিনি প্ৰতিভা অনুস্থাপন কৰিবলৈ তেওঁলোক সক্ষম হ'ল তেনেকৈও ভৱিষ্যতে আন অনুষ্ঠানসমূহত এনেকুৱা মঞ্চত ধুনীয়া ধুনীয়া অনুষ্ঠান পৰিৱেশন কৰি যাওক তাৰে কামনা কৰিছোঁ আমি ধন্যবাদ সপোনৰ পৰিধি অসমৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশাসক বিকি নেওগে আঁত ধৰা কবিতা পাঠ আৰু অনুগল্প পাঠৰ অনুষ্ঠান যোৰহাট গোলাঘাট দেৰগাঁৱৰ লগতে সুদূৰ কাৰ্বি আংলং জিলাৰ পৰাও প্ৰায় 2 কোটিৰো অধিক কবিয়ে কবিতা আৰু অনুগল্প পাঠ কৰি মঞ্চ মুখৰিত কৰি তোলে অংশগ্ৰহণ কৰা সকলো শিল্পী আৰু কবিয়ে জাতীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি যৌৱনিকা পেলায় আজি অসম গ্ৰন্থমেলাৰ বাকৰিত আপোনালোকে এটি ব্যতিক্ৰমী অনুষ্ঠান কৰিলে কেনে অনুভৱ খুব সুন্দৰ যিহেতু যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত গত 15 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে অনুষ্ঠিত হৈ আছে অসম গ্ৰন্থমেলা আৰু এই গ্ৰন্থমেলাৰ বাকৰিত আমি আজি 3 অনুষ্ঠানে মানে সমবেত হৈ আমি অনুষ্ঠান ৰূপায়ণ কৰিলোঁ সেয়া হৈছে জনপ্ৰিয় ফেচবুক পেজ সপোনৰ পৰিধি অসম লগতে পশ্চিম যোৰহাট শাখা কবি সন্মিলন আৰু অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানজ্যোতি বিদ্যাপীঠৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে এটি 12 ৰহণীয়া অনুষ্ঠান কৰাৰ লগতে সপোনৰ পৰিধি অসমৰ সদস্যসকলে আৰু কবিসকলে অনুগল্প আৰু কবিতা পাঠ কৰে বৰ এটি সুন্দৰ অনুষ্ঠান হ'ল আৰু সেই অনুষ্ঠানত আমি সকলোৱে সুন্দৰভাৱে ৰূপায়ণ কৰিলোঁ মঞ্চস্থ কৰিলে ছাত্ৰ ছাত্ৰীসকলে আৰু এইটোৰ চেগতে আপোনালোকৰ চেনেলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰ' ৰিপৰ্ট নিউজ নাও